এইজনী ভতিজা কৃষ্ণ বন্ধু বান্ধৱীসকল আইবাপ সমস্ত জয় জয়তে আপোনালোকলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছো আৰু ববিতা ফুকন চেনেললৈ অতি আদৰেৰে স্বাগতম জনাইছো। আজি মাৰ ঘৰৰ নাম আমাৰ প্ৰতিষ্ঠা দিৱস, তাকে আজি ধুমধামেৰে পালন কৰিছে। তাতে বতৰটোৱে অলপ দিগদাৰি কৰিছে, বতৰটোলৈ ভকত বৈষ্ণৱ বেছিকৈ আহিব নোৱাৰিব বুলি চিন্তাও কৰি আছে। আৰু ইমান সুন্দৰ এভাগ জলপানে আপোনালোকক আদৰণি জনাইছোঁ। দৈ, ভজা চাউল, গুড় আৰু ইমান ক্ৰীমৰ নিচিনা হৈছে দৈখিনি জানেনে। ৰাতিপুৱাই প্ৰথম দৈ আৰু জলপানৰ আৰম্ভণি আমি কৰা নিচিনা হ'ল। সোনকালে গৈছিলোঁ, কিন্তু বিশেষ এটা কাৰণত মই থাকিব নোৱাৰিলোঁ, দেৰিলৈকে কেইঘণ্টামান থাকি গুচি আহিব লগা হ'ল। কৃষ্ণ মোৰ মাৰ জ্বৰ হৈছিলে, গাটো অলপ ইমান ভাল নহয়, মানে ভাল পাইছে আৰু কিন্তু বহুত ক্ষীণাই গ'ল। মা আপোনালোকে আশীৰ্বাদ কৰিবচোন সোনকালে ভাল হ'বলৈ। সেয়েহে মই আহিব লগা হ'ল। ধৰক শেষলৈকে আপোনালোকক ধুনীয়াকৈ দেখাম বুলি ভাবিছিলোঁ, পাঠৰ অনুষ্ঠানটো পোৱা নহ'লেই, তেনেকুৱা হ'ল পাঠভাগ। সেয়েহে যিকণ পাৰিছোঁ এনেই আপোনালোকক অকণমান দেখুৱাইছোঁ। আপোনালোকে ভকত বৈষ্ণৱৰ সমাগম অকণমান এয়া এনেদৰে আগবঢ়াইছে, আপোনালোকে চাব আৰু আশীৰ্বাদ কৰিব। কি কৰি আছে? বাতি দি আছে, হাঁহি দিয়ক, হাঁহি দিয়ক। মোহন খুৰা কি কৰি আছে? কালে বিলাইছে ভকতলে।